জুবিন আন্দোলন, হামিং কিং জুবিন। ৰজা আছিল তেওঁ। অসমৰ কোটি কোটি মানুহৰ অভিভাৱক, ভাতৃ, পুত্ৰ আছিল তেওঁ। তেওঁ কোন? প্ৰতিজন অসমীয়াৰ প্ৰাণ, প্ৰতিজন অসমীয়াৰ গান, প্ৰতিটো মানুহৰ মনৰ কথাৰ সুৰ, তাল, লয়। কথাও যিজনে সুৰত কয়, যাৰ চকুৰ চাৱনিয়ে সাহসৰ কথা কয়, তেওঁ জুবিন। মায়া, মায়াবিনী, অমানিশা, অনামিকা, অনুৰাধা, জয়া, যোগমায়া আৰু কত যেন নামৰ গান। গান গান মানেইতো জুবিন। তেওঁ ৰজা আছিল। ৰজাৰ দৰে আহিছিল, ৰজাৰ দৰে গৈছিল। প্ৰজাৰ আলাসত গদগদ হৈ চিঞৰি কোৱা আমাৰ প্ৰাণৰ জুবিন দাই বাৰে বাৰে কৈছিল, ঘেণ্টাও খাতিৰ নকৰোঁ। সঁচাই, তেওঁ খাতিৰ নকৰিলে কাকোৱে। কৈ থৈ গ'ল মাটিৰ মানুহ হ'ব নালাগে। বিশ্বাস দি থৈ গ'ল একতাৰ জোৰ কিমান হ'ব পাৰে। কিমান ভাল পাব পাৰিলে এজন শিল্পীক শেষ যাত্ৰাত ৰ'দে বতাহে বৰষুণে লৰচৰ কৰাব নোৱাৰা 40,000ৰো অধিক অনুৰাগী লোক দিব পাৰে। কিমান ভাল পাব পাৰিলে এজন শিল্পীক জীয়াই তুলিবলৈ প্ৰাণ ঢালি গীত গাব পাৰে। কেনেকৈ ইমান বিশাল মনৰ অধিকাৰী হ'ব পাৰে। কেনেকৈ শেষবাৰলৈ দেখাৰ স্বাৰ্থত অনুৰাগী অনিয়ন্ত্ৰিত হ'ব পাৰে। তেওঁ ৰজা আছিল। গানৰ, সুৰৰ, প্ৰাণৰ, দুখীয়াৰ, ধনীৰ। শেষ সময়তো তেওঁৰ ওচৰত অগণন মানুহ। শেষ যাত্ৰাটো ৰজাৰ দৰে আদৰ, ঠিক জীৱিত থকাৰ দৰে। তুলনা কৰিলেচোন সকলো একেই যেন লাগে। গাড়ীৰ পৰা নমাই মঞ্চ পোৱালৈ, বিদেশৰ পৰা নিজ দেশ পোৱালৈ, নিজ দেশৰ মাটিত ভগৱান সদৃশ সন্মান পোৱালৈ, শেষ যাত্ৰাত মানুহৰ সৈতে নিজ গৃহ পোৱালৈ, মঞ্চত উঠাৰ আগমুহূৰ্তৰ গানবোৰ আৰু কফিনত শুই থকাৰ সময়ত বাজি থকা গানবোৰ, হাইলাখ একেই অনুভৱ দেখোন। জুবিনৰ ফাংচন। যেতিয়ালৈ বাস্তৱ অনুভৱ নহয়, সকলোবোৰ হাইলাখ একেই। একেই ৰজা নামি আহিছে তেওঁৰ গাড়ীৰ পৰা, একেই মঞ্চত উঠিছে, একেই গান বাজিছে কেওফালে। অগণন অনুৰাগীৰ একেই উচ্চস্বৰ, জয় জুবিন দা, জুবিন দা, যেন তেওঁ সাৰ পাই মাত দিব। ইট ৱাজ এ প্ৰেংক। এয়াৰ দৰে জুবিন দাক ঘূৰাই আনিব পাৰিলে চবে তাকেই বিচৰা নাইনে? তেনেই সহজ সৰল আছিলো তেওঁ। সঁচাই, ডিজিটেল কথাবোৰ হেনো বুজিয়েই নাপাইছিল। ক'ত এয়াই আনিব পাৰিব? কোটি কোটিৰ কান্দোনে তেওঁৰ ভৰ উঠাব নোৱাৰিলে। এয়াই পিছ পৰি থাকিব। ইট ইজ ইম্পচিবল, ট্ৰাই ছামথিং এলছ বুলি আউটপুট ওলাব। কেনেকৈ প্ৰাণৰ ঠাইত অহাৰ লগে লগেই প্ৰকৃতিয়ে কান্দি উঠিছিল। প্ৰকৃতি ভালপোৱা শিল্পীজনক আদৰি ধৰিছিল। কিমান দুখত নিথৰ জুবিনক দেখি মানুহবোৰ বলিয়া হৈ পৰিছিল। 4টা দিন ভোক পিয়াহ নলগা ক্লান্ত শৰীৰ লৈ অসমখন নিমাদ হৈ পৰিছিল। কেনেকৈ শেষ শয্যাত কোনেও জুবিনক সহ্য কৰিব পৰা নাছিল। ইটো বাস্তৱ, সত্য। তথাপিও কেনেকৈ কোনেও কাকো আহ্বান নকৰাকৈ এটা বিশ্বজুৰি চৰ্চিত বৃহৎ সমদলৰ সৃষ্টি হৈছিল। ঠিক জুবিনৰ ফাংচনৰ দৰে অবিশ্বাসনীয়। ইয়াতো মানুহ শান্ত নহ'ল, অনুৰাগীবোৰ স্তব্ধ নহ'ল। শেষ শয্যাত শেষবাৰলৈ মায়াবিনী ৰাতিৰ বুকুত। চাৰিওফালে চিঞৰ কান্দোন, যেন গানৰ সুৰত উভতি আনিব পাৰিব তেওঁলোকৰ গানৰ ৰজাক। শিলতকৈও কঠিন অন্তৰৰ মানুহৰ চকুত চকু পানী। এই সময়খিনিত হয়তো ক'ব নোৱাৰাকৈয়ে সকলোৰে চকু পানী সৰিছিল। প্ৰশাসন, চৰকাৰ, আন বহুতো। ক'তা? ইমান ক্লান্ত হৈও আমিচোন জুবিন দাক ঘূৰাই আনিব নোৱাৰিলোঁ। সকলো ব্যৰ্থ হ'ল। সকলো ব্যৰ্থ। সকলো ঠিক তেওঁৰ ফাংচনৰ দৰে। হাইলাখ মঞ্চৰ জুবিন। অভাৱ কেৱল জুবিনৰ, জুবিনৰ সুৰৰ, জুবিনৰ প্ৰাণৰ। আচৰিত, এটি দেহৰ অস্তিত্ব নোহোৱা হোৱাৰ পিছতো সমাধিত হাজাৰ হাজাৰ লোকৰ সমাগম। প্ৰাণৰ শিল্পীক ঘূৰাই পোৱাৰ হেঁপাহত। শেষ সময়তো জুবিনে আজববোৰেই দেখোন কৰিছে। আজববোৰেৰেই তেওঁ নতুন নতুন ৰেকৰ্ড বনাইছে। উঠক জুবিন দা, চাওক, আজি আপোনাৰ আজব কামৰ বিতৰ্ক নাই। আছে মাত্ৰ আন্দোলন, জুবিন আন্দোলন।